কোকৰাঝাৰ জিলাৰ দোৰামাৰীত বুধবাৰে সন্ধিয়া ৫টাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গয়া ৰাইজে। উত্তেজিত ৰাইজে দোৰামাৰীত তাবুল চহৰ গাঁৱৰ শ্বাহজাহান শেখ, মহিদুল শেখ, সানোৱাৰ শেখ, আমজাদ আলী, চুৰমান আলী আৰু হেকৈপাৰা গাঁৱৰ আৰছাদ আলীৰ আকন্দৰ ঘৰ জ্বলাই দিছে। গয়া ৰাইজে অভিযোগ কৰা মতে উল্লেখিত লোককেইজনে বিভিন্ন সময়ত গৰু চোৰ কৰি গাঁও আৰু জাতিটোৰ বদনাম কৰি ৰাখিছে। সেয়েহে কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ ঘৰ জ্বলাই দিয়া বুলি সদৰি কৰিছে ৰাইজে। গয়া ৰাইজে এইদৰে আইন হাতত তুলি লৈ ঘৰ জ্বলাই দিয়াত অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক ছাত্ৰভংগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত জনাই গৈছে এটা বিগ ব্ৰেকিং নিউজ। কোকৰাঝাৰ জিলাৰ দোৰামাৰীত বুধবাৰে সন্ধিয়া ৫টাকৈ বাসগৃহ জ্বলাই দিলে উত্তেজিত গয়া ৰাইজে। উত্তেজিত ৰাইজে দোৰামাৰীত তাবুল চহৰ গাঁৱৰ শ্বাহজাহান শেখ, মহিদুল শেখ, সানোৱাৰ শেখ, আমজাদ আলী, চুৰমান আলী আৰু হেকৈপাৰা গাঁৱৰ আৰছাদ আলী আকন্দৰ ঘৰ জ্বলাই দিছে উত্তেজিত ৰাইজে। গয়া ৰাইজে অভিযোগ কৰা মতে উল্লেখিত লোককেইজনে বিভিন্ন সময়ত গৰু চোৰ কৰি গাঁও আৰু জাতিটোৰ বদনাম কৰি ৰাখিছে। সেয়েহে কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ তেওঁলোকৰ ঘৰ জ্বলাই দিয়া বুলি সদৰি কৰিছে ৰাইজে। গয়া ৰাইজে এইদৰে আইন হাতত তুলি লৈ ঘৰ জ্বলাই দিয়াত অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক ছাত্ৰভংগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। আমাৰ হাতত ৰাইজৰ কিছু ভাষ্য আছে, সেয়া আমি আপোনালোকক শুনাই লৈছো, শুনক। কিবা গৰু চুৰি কৰি আনিছে বোলে। এতিয়া তাতে আমাৰ গৰুবিলাকে কিবা কমপ্লেইন দিছে, গৰু চুৰি বন্ধ কৰিব লাগে। আমাৰ মানসিবিলাক ওইদিকে কাম কৰিবলৈ যায়, তেওঁলোক অসুবিধা হৈছে যে তাতে গাঁৱত ঘুমাইলেই কিবা ৰাতি হলে কৈ থাকে যে তোমালোকে বাঙাল বিলাক গৰু চুৰি কৰি থাকে, এরকম হব লাগে, এরকম নহব, বন্ধ কৰিব লাগে। তাৰ কাৰণে আমাৰ ৰাইজ বিলাক এইবিলাক কৰি আছে। ৰাইজ বিলাক চোৰ বিলাকক কৈছে যে কালি কৈছে যে ৮টাত আমাৰ কিবা গাঁৱত মিটিং হব, তাতে যাবি তোমালোকে। তেওঁলোকে যোৱা নাই, কিবা পলায়ন কৰিছে। তাৰ কাৰণে ৰাইজ বিলাক কিবা ৰাগান্বিত হৈ কিবা কি কৰিছে, জুই লগাই দিছে। ৬টা আছে, ৬টা। ৬টাৰ ভিতৰত কেইটা ঘৰ জ্বলোৱা পেলা? ৫টা হৈছে আৰু এটা আছে হেকাইপাৰা, নয়াপাৰা হয়, নয়াপাৰা হয়। দোৰামাৰীত কেইটা আছে? দোৰামাৰীত 5টা আছে। কি নাম ইহঁতৰ? আমজাদ আলী শেখ, তারপর শাহজাহান আলী শেখ, আর সুরমান আলী শেখ, আর মহিদুল আলী শেখ, আর এজনটো আসাদ আলী, ওইটো হেকাইপাড়ার হয়। এতিয়া ৰাইজৰ মানে ৰাইজৰ দাবীটো কি? দাবীটো এই কাৰণে যে গৰু চুৰ বন্ধ কৰিব লাগে। আমাৰ কিবা অসুবিধা হৈছে ৰাইজ বিলাকৰ, নাযায়। তেওঁলোকৰ কাৰণে আমাৰ কিবা এতিয়া বন্ধ কৰিব লাগে, কিবা ধৰিব লাগে, শাস্তি দিব লাগে, উচিত কৰিব লাগে। পুলিচ কিবা এতিয়া জুই লগাই দিয়া হৈছে, এতিয়া আহিয়াতো কাম নাই না, ৰাইজৰ লগত নাপায় না। এইটোই পুলিচক এতিয়া আপোনালোকে কি চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব, গৰু চুৰ বিলাকক ধৰিব লাগে আৰু শাস্তি দিব লাগিব, বন্ধ কৰিব লাগে। মুঠতে গৰু চুৰ বন্ধ কৰিব লাগে। এইটোই।